নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 29 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা কেতিয়া প্ৰদান কৰিব, ইয়াৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি PM কিষাণ আঁচনিৰ বিষয়ে এখন বিতং আপডেট জানি লওক। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা কেতিয়া সোমাব এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে। জি নিউজ পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি উল্লেখ কৰা হৈছে, PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব, কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে, ফাৰ্মাৰ ৰিচিভ দ্য 19 ইনষ্টলমেণ্ট অফ ৰেছ 2000 আণ্ডাৰ দ্য PM কিষাণ স্কিম ইন ফেব্ৰুৱাৰী 2025। তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা যোৱা ফেব্ৰুৱাৰী মাহত লাভ কৰিছে। তাৰপিছত কোৱা হৈছে, থ্ৰু ডাইৰেক্ট বেংক ট্ৰান্সফাৰ DBT since the payments are made every 3 months. The next installment, the 21, is likely to be credited in June 2025. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা লাভ কৰিছে সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা। তো PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা অহা জুন মাহত প্ৰদান কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে, কিয়নো ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে এটাকৈ কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে, শুভ আৰম্ভ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোগ্য হিতাধিকাৰী চয়নৰ বাবে আৱাস প্লাছ 2024 এপৰ জৰিয়তে সজৰীপ চেল ছাৰ্ভে আৰম্ভ হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই সেইসকল মানুহৰ বাবে আৰম্ভ হৈ গ'ল আবেদন। তো কেনেকৈ আবেদন কৰিব পাৰিব হে আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে, সজৰীপ কি? সজৰীপ এটা বিকল্প য'ত যোগ্য ব্যক্তিয়ে আৱাস প্লাছ 2024 এপ ব্যৱহাৰ কৰি PMAYGৰ আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি PMAYG চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে আৱাস প্লাছ 2024 এপৰ জৰিয়তে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে, সজৰীপ কিয়? যদিহে আপোনাৰ পৰিয়ালৰ যোৱা 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ অনুষ্ঠিত অন্বেষণৰ অধীনত ASRLMৰ সখীৰ দ্বাৰা জৰীপ হোৱা নাই তেন্তে এতিয়া আৱাস প্লাছ 2000 এপৰ সজৰীপ বিকল্পৰ সহায়ত নিজে PMAYGৰ বাবে কৰিব পাৰিব আবেদন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে যোৱা 17 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ কৰি 2 এপ্ৰিল তাৰিখলৈ আৰম্ভ কৰিছিল চৰকাৰী ঘৰৰ আবেদন। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ আবেদন তেতিয়া কৰা নাছিল তেন্তে আৱাস প্লাছ 2024 এপৰ জৰিয়তে নিজৰ হাতত থকা মোবাইল ফোনটো দি এতিয়া নিজেই কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। তো আবেদন সম্পৰ্কে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।